নমস্কাৰ সকলোকে। মই প্ৰাচুৰ্য ছাৰ। সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইডলৈ। তো আজি মই আহিছিলোঁ আমাৰ ষ্টুডেণ্ট সুইটি ৰাণী দাস। সুইটি ঘৰ তামোলপুৰত হয়, বাক্সা ডিষ্ট্ৰিক্টৰ, বা এতিয়া তামোলপুৰ ডিষ্ট্ৰিক্ট হৈছে এক্সট্ৰাকৈ। আৰু সুইটিয়ে জেএনভিত এবাৰ ছিট পাব সক্ষম হ'ল। জেএনভি বাক্সাত 2025 13 ডিচেম্বৰ যিটো পৰীক্ষা হৈ গ'ল নৱোদয় বিদ্যালয়ৰ বাবে। আৰু আমাৰ লগত আছে সুইটিৰ মাক। আৰু আজি আমি সুইটিৰ পৰা কেনেকৈ পঢ়িছিলে সুইটি, সেইখিনি কথা আমি সুইটিৰ পৰা আমি জানিম। আৰু সুইটিৰ মাকেও বহুতখিনি কষ্ট কৰিছিলে সুইটিৰ লগত। তো কেনেকৈ প্ৰস্তুতি কৰিলে, কেনেকৈ পৰীক্ষা দিলে, গোটেইখিনি বিষয়ে আজি আলোচনা কৰিম। আৰু শেষৰ ফালে আমি সুইটিৰ গান আমি ৰেকৰ্ড কৰিছোঁ ইতিমধ্যে। সেই গান আমি সকলোকে শুনাম শেষৰ ফালে, একদম ভিডিঅ'টো শেষৰ ফালে। সকলোৱে যাতে শেষৰ ধুনীয়া, সুইটিয়ে বহুত ধুনীয়া গান গাইছে 3টামান। অ'কে, এতিয়া ঠিক আছে সুইটি, এতিয়া প্ৰথমতে স্বাগতম জনাইছোঁ তোমাক। তুমি কোৱা, তোমাৰ পৰীক্ষাটো উত্তীৰ্ণ হৈ পাছ কৰি কেনেকুৱা লাগিল তোমাৰ এতিয়া? বহুত ভাল লাগিছে। এতিয়া আপোনালোকৰ কাৰণে মই ছিটটো পালোঁ। আৰু তুমি যিহেতু বহুত কষ্ট কৰিছা, তোমাৰ মায়েও বহুতখিনি কষ্ট কৰিছে। এতিয়া তুমি কোৱা যে তুমি কেনেকৈ তুমি পঢ়িছিলা, ৰাতিপুৱা উঠাৰ পৰা লৈ দিনত কি কৰিছিলা, ৰাতি তুমি কি কৰিছিলা, মোবাইল চাইছিলা নে নাই, সেইখিনি আমি পাতিম বাৰু। আগত তুমি কেনেকৈ পঢ়িছিলা সেইটো এবাৰ কৈ দিয়া আমাক। নমস্কাৰ। প্ৰথমে মই জেএনভি গাইড ইউটিউব চেনেলটোৰ ছাৰ বাইদেউসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মই পুৱা 4:30 উঠি কিনে মই 5টাৰ পৰা পঢ়িব লৈছিলোঁ। তাৰপিছত মই পুৱা 3 ঘণ্টামান পঢ়িছিলোঁ আৰু ৰাতি 5 ঘণ্টামান পঢ়িছিলোঁ। মুঠতে মই পৰীক্ষাৰ আগে আগে 10 ঘণ্টামান পঢ়িছিলোঁ। আৰু পৰীক্ষাত যাই মোৰ ভয় লগা নাছিল। এতিয়া পৰীক্ষাৰ কথাটো আমাক ক'বা। পৰীক্ষাত গৈ পেলাই তোমাৰ কেনেকৈ তুমি বহিছিলা? এতিয়া এখন বেলেগ স্কুলত দিব লগা হৈছিলে, আৰু লগৰবিলাক আগে পিছে বেলেগ থাকে, টিচাৰো বেলেগ থাকে, তোমাৰ ভয় লাগিছিলে নে কেনেকুৱা কি লাগিছিলে তোমাৰ? পৰীক্ষাত মোৰ বেছি ভয় লগা নাছিল, অলপ লাগিছিল। এতিয়া ভয়টো কেনেকৈ আঁতৰালা তুমি? তাৰপিছত মই আপুনি যে কৰিব দিছিলে এটা ব্যায়াম, সেইটো কৰিছিলোঁ। দীঘলকৈ উশাহ ল'বলৈ কেনেকৈ দীঘলকৈ উশাহ লৈছিলা? চকুটো মুজি নে? অঁ, বঢ়িয়া। তাৰপিছত মই সেইটো কৰাতে ভয়খিনি আঁতৰিলে। তাৰপিছত মই প্ৰথমতে মানসিক দক্ষতা কৰিছিলোঁ, তাৰপিছত ভাষা জ্ঞান কৰিছিলোঁ, আৰু একদম শেষত মই গণিত কৰিছিলোঁ। বঢ়িয়া। আৰু OMR ছিটত কেনেকৈ ফিল আপ কৰিছিলা তুমি? 5টা মানে 5টা কৰি ল'লা, OMR ছিটত ভৰালা, 5টা কৰিলে OMR ছিটত ভৰালা। বঢ়িয়া দেই, একদম আমি যিখিনি কৈছোঁ একদম ধুনীয়াকৈ তুমি ফ'ল' কৰিছা। আৰু এতিয়া তুমি যিহেতু বহুতখিনি তুমি পঢ়িছিলা, আমি দেখিছোঁ নিজে তুমি বহুতখিনি কষ্টও কৰিছিলা। আৰু টেষ্টবিলাক তুমি কেনেকৈ দিছিলা, আৰু টেষ্টখিনি দি তোমাৰ কিমানখিনি সহায় হৈছিলে পৰীক্ষাত? টেষ্টখিনি মই ফাৰ্ষ্টতে 5টা আপোনাৰ নিচিনা কৰি, আপুনি যোনখিনি কৈছিলে সেইখিনিকে কৰি লৈছোঁ। তাৰপিছত সেইখিনি টেষ্টত আপোনালোকে যোনখিনি শিকাইছে সেইখিনিয়ে পৰীক্ষাত আহিছে। টেষ্টৰ বস্তুখিনি ন? ঠিক আছে। আৰু তুমি গানটো গাইছিলা লগতে তোমাৰ, আৰু বাকী তুমি আৰ্টো কৰা ধুনীয়াকৈ, বাকী তুমি ডান্সো কৰা। তো বাকী তোমাৰ খেলাৰ পৰা লৈ বাকী বস্তুখিনি তুমি কেনেকৈ মিলাইছিলা এই পঢ়াৰ লগতে? গোটেই আৰু স্কুলখনো আছে তোমাৰ। মই গান গাইছিলোঁ যদিও মই পৰীক্ষাৰ আগে আগে গানেই গোৱা নাছিলোঁ। তাৰপিছত হ'লেও গধূলি অলপ খেলিব গৈছিলোঁ, মনটো ফ্ৰেছ হ'বলৈ। বঢ়িয়া। আৰু তুমি স্কুল কেইটাৰ পৰা কেইটালৈকে থাকে তোমাৰ? 8:30টাৰ পৰা 2টালৈকে। আৰু স্কুলৰ পৰা আহি পেলাই টোপনি যোৱা নে? আপোনালোকৰ ইউটিউবত ভিডিঅ' চাওঁ, তাৰপিছত টোপনি যাওঁ। টোপনি যোৱা, ৰেষ্ট কৰা ন? তাৰপিছত আকৌ ৰাতি পঢ়া ভালকৈ, তুমি ক্লাছ কৰা ৰাতি ভালকৈ। ঠিক আছে, বঢ়িয়া। আৰু বাকী ক্লাছবিলাক তুমি কেনেকৈ কৰিছিলা? মানে বস্তুবিলাক ডেইলি পঢ়াটো সদায় শেষ কৰা নে পিছতকৈ থৈ মেলি যোৱা, কেনেকৈ কৰিছিলা? ক্লাছ কৰি কিনে মই সেইখিনি ৰিভিজন কৰোঁ, আৰু মই বেছিকৈ গণিতে কৰিছিলোঁ। আৰু মানসিক দক্ষতা অসমীয়াখিনি কি কৰিছিলা? কেতিয়া চাইছিলা? ৰাতিপুৱা, গধূলি, ৰাতি? ৰাতিপুৱা গধূলি সদায় ফাৰ্ষ্টতে মানসিক দক্ষতা আৰু অসমীয়া চাই কিনে বেছিকৈ গণিত কৰিছিলোঁ। অ'কে। আৰু তোমাৰ এতিয়া নেওতা মুখস্থ আছিলে নে নাই? আছিলে। কিমানলৈকে আছিলে? 1ৰ পৰা 20লৈকে। তাৰপিছত যি নেওতাখন আছে সেইখিনিও আছে। বাহ, বঢ়িয়া দেই। কেনেকৈ কৰিছিলে এতিয়া নেওতা মুখস্থখন? কাৰণ সকলো ষ্টুডেণ্টে শুনো যে ছাৰ নেওতা মুখস্থ হোৱা নাই, মোৰ বহুত প্ৰব্লেম হৈ গৈছে, সমস্যাৰ সন্মুখীন হৈছোঁ, মই এতিয়া কি কৰিম? কেনেকৈ কৰিছিলা তুমি? মই 5 ক্লাছত মই বৰনেওতাখন মুখস্থ কৰিছিলোঁ। মই নৱোদয় পৰীক্ষাৰ আগতে গোটেইকেইখন মুখস্থ হৈছিল। হয় নেকি? বঢ়িয়া। আৰু তোমাৰ অসমীয়াখিনি বহুতে মানে পঢ়িব দিগদাৰ হয়, তুমি তাৰ কাৰণে কিবা বেলেগকৈ প্ৰেক্টিছ কৰিছিলা নেকি? ক্লাছ 6, 7, 8ৰ কিতাপ আনি পেলাই পঢ়িছিলা? পঢ়িছিলোঁ।
মানে চিঞৰি চিঞৰি পঢ়িছিলা ন? বঢ়িয়া। তো আমাৰ লগত আছে চুইটি মাক। আপুনিও অলপমান আমাক জনালে ভাল লাগিব যে তাই কেনেকৈ পঢ়িছিলে। আপুনিও বহুতখিনি তাইৰ লগত লাগি আছিলে, ঘৰত আপুনি চোৱা চিতা কৰিছিলে। যিহেতু সৰু ল'ৰা ছোৱালী মানে অলপ নালাগিল, অলপ নাচালে নহয় ইহঁতক। এতিয়া অলপমান ইহঁতৰ কেতিয়াবা পঢ়িব মন নকৰে বা কেতিয়াবা কিবা বাহিৰত খেলিব যায় বা মোবাইলে চাই থাকে তেনেকুৱা টাইপত। তো আপুনি কেনেকৈ এইক চাইছিলে যিহেতু আপুনি? মই মানে এই পঢ়াৰ সময়ত প্ৰথম অৱস্থাত ভাবিছিলোঁ মই মোবাইলৰ ইউটিউব ক্লাছতনো কেনেকৈ পঢ়িব তেনেকৈ ভাবিছিলোঁ। তাৰপিছত কেইদিনমান ক্লাছটো যোৱাৰ পিছত মই তাৰমানে এনেকুৱা ফিল হৈছে তাৰমানে একদিন যদি তাই ক্লাছটো নহয় তাৰমানে তাইক একেবাৰে এই অৱস্থাটো বেয়া হৈ যায়। নৰ্মেলত অনাটো বহুত তাৰমানে টান হৈ পৰে মোৰ কাৰণে। তাৰপিছত আৰু এনেকৈ ক্লাছটো কৰাৰ পিছতো তাই এই ধুনীয়াকৈ সেই ক্লাছ কৰাখিনিও চায় আৰু মোটামুটি ক্লাছৰখিনিও স্কুলৰখিনিও তাই সমানে চলাই আছিল আৰু। তাৰপিছত আৰু স্কুলত মই 12টা বজাত মই পৰীক্ষাৰ আগে আগে 12টা বজাত মই লৈ আহোঁ। 12টাৰ পৰা তাৰপিছত তাই অলপ সময় ৰেষ্ট কৰে, ইউটিউবৰ ভিডিঅ'বিলাক চাই তাৰপিছত তাই আৰু আবেলি টেষ্টটো দিয়ে আৰু ক্লাছ থাকিলে ক্লাছো কৰে আৰু অলপ সময় খেলিবও যায়, কিন্তু একেবাৰে কম সময় আৰু খেলা সময়খিনি। তাৰপিছত আৰু ৰাতি ক্লাছৰ আগমুহূৰ্তত তাই অলপ পঢ়ি লয়, তাৰমানে ক্লাছটোৰ আগত 1-2 ঘণ্টামান পঢ়ি লোৱাৰ পিছত আৰু ক্লাছটো কৰি তাৰপিছত আৰু 2 ঘণ্টামান সময় পঢ়ে আৰু। বহুত এক্টিভ মানে, বহুত এক্টিভ ষ্টুডেণ্টৰ ভিতৰত আমাৰ আছিলে আপোনাৰ। কিন্তু ৰাতিপুৱা সিমান সোনকালে উঠিব নোৱাৰে, কিন্তু জেএনভিৰ এই এক্সামটো দিয়াৰ কাৰণে তাই ৰাতিপুৱাও উঠাই অভ্যাস কৰিছে। মোটামুটি এই 4:45 মানত উঠে আৰু এতিয়া কিন্তু ৰাতিপুৱা ইমান সোনকালে নুঠে, এনেই ৰাতিলৈকে থাকে কিন্তু। এতিয়া শুনা, তুমি কিন্তু জেএনভিত গ'লে ৰাতিপুৱা 5টাতে উঠিব লাগিব। চিটি মাৰি মাৰি উঠাই দিব ৰাতিপুৱা উঠি পেলাই দৌৰিব লাগিব, ব্যায়াম কৰিব লাগিব, একদম বডি বনাব লাগিব পূৰা, গম পাইছা নাই? অঁ, এতিয়া এই যিহেতু বহুতখিনি কষ্ট কৰিছিলে দেখিছিলোঁ আপোনাৰ, বহুত এক্টিভ আছিলে। তো আপুনি এতিয়া মাক হিচাপে কেনেকৈ মানে এইক চাইছিলে আপুনি? আৰু এতিয়া বহুত গাৰ্জেনে মানে আমাক কয় যে অকল আমাৰ তাতে ক্লাছটো দি দিলে মানে চব সমাধান হয়। আমি সেইটো নকওঁ যে আপোনালোকৰ মানে মাক দেউতাকেও ঘৰত চাব লাগিব ষ্টুডেণ্টৰ লগত, কাৰণ সৰু ল'ৰা ছোৱালী এজন মানে কি কৰিছে কি নাই কৰা ইহঁতেও নিজেও নাজানে, কি চলিছে কোনটো বস্তু কৰিব লাগে সেইটোও নাজানে। এতিয়া ঘৰত আপোনালোকে যদি অলপমান যেনেকৈ আপুনি চাইছিলে তেনেকুৱা টাইপত চালে বহুতখিনি সহায় হয়। তো মাক হিচাপে আপুনি মানে কেনেকৈ চাইছিলে? হয়, তাৰমানে তাইক ক্লাছটো কৰাৰ উপৰিও মই তাৰমানে কি যিখিনি তাৰমানে বহুত দিনলৈকে নপঢ়াকৈ থাকি যায় সেইখিনি মই তাৰমানে লক্ষ্য কৰি থাকোঁ আৰু এই অনুশীলনীখিনি তুমি বহুত দিন কৰা নাই, এইখিনি কৰি লোৱা তুমি। বা আৰু প্ৰত্যেকদিনে তাই 2টা অনুশীলনী গণিতৰ কৰেই আৰু পঢ়াৰ আগমুহূৰ্তত অসমীয়াখিনি বা মানসিক দক্ষতাখিনি তাই 1 ঘণ্টা কৰে আৰু, কিন্তু গণিতৰ সময়খিনিৰ লিমিট নাই আৰু। বহুত সময় হৈ যায় গণিতৰখিনি। তাৰপিছত মই কৈ থাকোঁ আৰু তাই যেতিয়া গণিত কৰিব সেই গণিত কৰাখিনি মই চাব লাগিব আৰু এই মাৰ্ক দিব লাগিব, পাৰিলে মাৰ্কো দিব লাগে, গণিতখিনি শুদ্ধ হৈছে না নাই মই একবাৰ চাই দিওঁ আৰু। তাৰপিছত আৰু মোবাইলটো চোৱাৰ পিছতো মই মনে মনে চাওঁ আৰু কি কৰিছে মোবাইলত, পঢ়াই চাইছে নে কি চাইছে সেইখিনি মই লক্ষ্য কৰি থাকোঁ। কিন্তু পঢ়াৰে চাই, কিন্তু মাজতে অলপ গানৰো প্ৰেক্টিচ কৰি থাকে আৰু। মোক কয় আৰু মা মোৰ পঢ়াতে বেজাৰ লাগিছে, মই অলপমান এটা গান গাই লওঁ। ময়োতো কৰিব দিওঁ আৰু মাজৰ সময়খিনিতে, আৰু এনেকৈ তাই প্ৰচেষ্টাটো কৰি আছিল আৰু। যিহেতু বহুতে আমাক সোধে যে আমাৰ ক্লাছটো কৰিলে অকল বা ষ্টুডেণ্টজনে বেলেগ মাক দেউতাকেও মানে নাচালে হ'ব কিবা এনেকুৱা টাইপত, আমি ইমান পঢ়া লিখা নহয় তেনেকুৱা টাইপতো বহুতে আমাক সুধি থাকে। তো সেইকাৰণে আমি সেইটোৱে আপোনালোকক জনাওঁ যে এতিয়া যেনেকৈ চুইটি মাকৰ পৰা আপোনালোকে গম পালে যে তেওঁ মোবাইলটোত ষ্টুডেণ্টজনে কি চাইছিলে সেইখিনিলৈকেও চেক কৰিছে। তো সেই দায়িত্বটো আপোনালোকে ল'ব লাগিব। কিন্তু ষ্টুডেণ্টজনে মোবাইলটোত কি চাইছে, কি কৰিছে, মোবাইলটো এৰি দিলে নহ'ব অকল। এতিয়া বহুত ল'ৰা ছোৱালী কি হয়, মোবাইলত গেম খেলি থাকে, কাৰ্টুন চাই থাকে, ৰিল চাই থাকে, ফেচবুক চাই থাকিবগৈ, ইনষ্টাগ্ৰাম চাই থাকিবগৈ। তো সেইখিনি বস্তু কণ্ট্ৰল কৰাটো আপোনালোকে কৰিব লাগিব, কিন্তু তেতিয়াহে আপোনাৰ ষ্টুডেণ্টজন কিন্তু ভাল হ'বগৈ। তো সেইখিনি আপোনালোকে চাওক ভালকৈ। তাৰপিছত আৰু বাকী এতিয়া চুইটি তোমাক যদি কওঁ, তুমি যিহেতু তোমালোকৰ এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাক হৈ আছে, লাহেকৈ এডমিশ্যন হ'বগৈ। এতিয়া জেএনভিত গৈ পেলাই তুমি ভালকৈ পঢ়িব লাগিব। এতিয়া যিমানখিনি তুমি কষ্ট কৰিছা তাত গৈ আৰু 10-20 গুণ কৰিবগৈ লাগিব। তুমি এতিয়া যিসকল অসমীয়া মিডিয়ামৰ পৰা আছা, তোমালোকে অসমীয়া মিডিয়ামৰ পৰা ইংলিছ মিডিয়ামত তাত পঢ়িব লাগিব। তাত পঢ়াৰ ছিষ্টেমটো বেলেগ, তাত ইংলিছত পঢ়াব, হিন্দীত পঢ়াব ছাৰ বাইদেউসকলে। তোমালোকে প্ৰথম এবছৰ মানে অলপ এডজাষ্ট হওঁতে সময় লাগিবগৈ। তো সেইবাবে তোমালোকে তাত গৈ পেলাই বহুত কষ্ট কৰিবগৈ লাগিব কিন্তু, বুজিছা? তেতিয়া তুমি তোমাৰ মাৰ্কছ কিমান আছিলে মানে আমাৰ নৱোদয় বাছনি পৰীক্ষাটোত? 87.50।
87 আছিলে ন? তোমাৰ ৰেংক কিমান আছিলে? 33. 33. চোৱা তোমাৰ আগত কিমানজন আছে দেখিছা। তো এতিয়া সেইটোৱে মই কৰিছোঁ যে অকল যে চুইটি 87 পালে যে মই অহাবাৰ 85, 86, 87 পালে ছিট পাই যাম নহয়। সকলোৱে 100 ভিতৰত 100 টাৰ্গেট কৰিব লাগিব। চুইটিয়েও 100 ভিতৰত 100 টাৰ্গেট কৰিছিলে হয় নাই তুমি? 100 টাৰ্গেট কৰিছিলা তুমি। তাৰ মাজত কিবা এটা দুটা ভুল হৈ যাব পাৰে আৰু পৰীক্ষাত অলপমান সৰু ল'ৰা ছোৱালী তোমালোকে ভুল হৈ যায় আৰু খালি সদায় ওপৰটো চিন্তা কৰিব লাগিব তোমালোক সকলোৱে। 100 টাৰ্গেট কৰিলেহে আমি 90 ওচৰত যাব বা 80 ওপৰত যাব। যদি আমি 80 চিন্তা কৰোঁ কেতিয়াও 80 ওপৰত নাযায়। তো প্ৰত্যেক বছৰে কম্পিটিশ্যনটো বাঢ়ি বাঢ়ি গৈ আছেগৈ। তো সেইকাৰণে সকলোৱে যিসকলে প্ৰস্তুতি কৰি আছে এইবছৰ বা কৰিম বুলি ভাবি আছা, 4ত আছা তোমালোকে, ভালকৈ লাগা এতিয়াৰ পৰাই আৰু নেওতা মুখস্থ কৰা, মেথছৰ সৰু সুৰা বস্তুবিলাক, অসমীয়া বস্তুবিলাক ভালকৈ কৰা আৰু নিজক ফাঁকি নিদিবা কিন্তু। তেখেতসকলে তাৰে যিমানখিনি কষ্ট কৰিছে আৰু সেইখিনি আমি সদায় স্বীকাৰ কৰিব লাগিব। আৰু এখেতসকলে ক্লাছ কৰা সময়খিনি তাৰমানে ইমান ভাল পায় তাৰমানে এইটো মই ভাষাৰে ক'ব নোৱাৰিম। আৰু গণিতৰ বস্তুবিলাকো ইমান সহজ কৰি বুজাই দিছে। গণিত কৰিয়ে তাৰমানে মজা পাইছে আৰু গণিত। আৰু এই ক্ষেত্ৰত কপিল ছাৰ আৰু নিকিতা মেমৰ কথাও ক'ব লাগিব। সিদ্ধাৰ্থ ছাৰৰ গণিতখিনি যিদৰে সহজ কৰি বুজাইছে, তেখেতসকলেও এইখিনি তাৰমানে একেবাৰে বুজি পোৱাকৈ সহজ কৰি বুজি দিছে। সেইকাৰণে পঢ়ি ইণ্টাৰেষ্ট পায় আৰু সেইকাৰণে ক্লাছটো নহ'লে একেবাৰে মন চন বেয়া হৈ যায় সিদিনা। ক্লাছটো নাথাকিলে কি কৰা তুমি তেতিয়া? মই তেতিয়া পঢ়িব বেছি মনে নকৰোঁ. মন নাযায়? মানে মেইন বস্তুটো হ'ল পঢ়াটো এনজয় কৰিব লাগিব হয় নাই কোৱা? পঢ়াটো এনজয় কৰিলে পঢ়িব মন যায় নাই? যায়. বহুত বেছি মন যায়? য়েছ। এতিয়া পঢ়াটো যদি আমি এনজয় নকৰোঁ, যেনেকৈ গেম খেলিলে আমি এতিয়া মোবাইলটো চালে, মোবাইলত গেম খেলিলে পূৰা খেলিব মন যায় মোবাইলত হয় নাই? সেই তেনেকৈ পঢ়াটো আমি এনজয় কৰিব লাগিব। তেনেকৈহে আমি বস্তুবিলাক আমাৰ কাৰণে সহজ হৈ যাবগৈ এতিয়া। ঠিক আছে, সকলোৱে পঢ়াটো যাতে এনজয় কৰা চুইটিৰ নিচিনাকৈ আৰু ভালকৈ তুমি আগবাঢ়ি যোৱা। বহুত বহুত বেছেছ থাকিলে, বহুত বহুত শুভকামনা থাকিলে আমাৰ ফালৰ পৰা। আৰু গানটো নেৰিবা কেতিয়াও, গানটো বহুত ভালকৈ গাবা। আৰু নেক্সট ইয়াৰ পিছত এই ভিডিঅ'টোৰ পিছফালে মই দিছোঁ চুইটিৰ 2-3টামান গান আছে, সকলোৱে যাতে এবাৰ শুনে, কেনেকুৱা লাগিছে কমেণ্টত জনায় যাতে চুইটিৰ গানকেইটা। অ'কে, এণ্ড থেংক ইউ চুইটি। আৰু বাইদেউকো বহুত বহুত ধন্যবাদ ইমান ভালকৈ বস্তুখিনি কষ্ট কৰাৰ বাবে। এই গোটেই 2025 বৰ্ষটো ইমান কষ্ট কৰিছা। আৰু সকলোৱে যিসকলে প্ৰস্তুতি কৰিম বুলি ভাবি আছা, তো তোমালোকে আগত গানটো শুনি লোৱা, তাৰপিছত তোমালোকে প্ৰিপেৰেশ্যন কৰিব আৰম্ভ কৰিবা দেই। অ'কে, থেংক ইউ। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলে নাই। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলে নাই। ধৰো বুলি ধৰিব নোৱাৰি, কি যে উৰি যায়, কি যে উৰি যায়।
চৰাইটি উৰিলে নেজানো মন দলে ফাগুনৰে বাট ফুল ফুলে অপলাখি মলু কি ৰং ৰঙে উতলা নেজানো মন দলে ফাগুনৰে বাট ফুল ফুলে অপলাখি মলু কি ৰং ৰঙে উতলা নেজানো অ মই ৰূপহী নাজি তৰা অ মই চুপহী মনোহৰা অ মই ৰূপহী নাজি তৰা অ মই চুপহী মনোহৰা অ পলাখি মলু কি ৰং ৰঙে উতলা নেজানো মন দলে ফাগুনৰে বাট ফুল ফুলে অপলাখি মলু কি ৰং ৰঙে উতলা নেজানো সৰা পাতবোৰ যেন সোঁৱৰণি আকাশে বতাহে তাৰ আগমনি সৰা পাতবোৰ যেন সোঁৱৰণি আকাশে বতাহে তাৰ আগমনি অ মই লাজুকী ৰূপে চৰা ঐ মোক নেচাবি দূৰৰ পৰা অ মই লাজুকী ৰূপে চৰা ঐ মোক নেচাবি দূৰৰ পৰা অ পলাখি মলু কি ৰং ৰঙে উতলা নেজানো মন দলে ফাগুনৰে বাট ফুল ফুলে অপলাখি মলু কি ৰং ৰঙে উতলা নেজানো মন দলে মন দলে মন দলে নাহৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই হালধি মাহে সুগন্ধি হনা চিকুণ কমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায় নাৱৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই কিনো চেনে আছিল বুকুত বনজুৱে পুৰা দিপুৰে কিনো কথা আছিল চকুত মনৰ ভাগৰ গুপু দেহৰে নাহৰ কপৰ সুবাসতে পেপা ঢোলৰ শব্দতে পিৰিতিয়ে উঠে হাৰ পায় নাহৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় দুয়োটি হাত যে টোকাৰে শুনি অ তাতো যে হৰ্ণ বহে মোৰ মন কিনো ভাবত নিশা নাহে টোপনি উদাং উদাং বুকুৰ ভিতৰখন দুয়োটি হাত যে টোকাৰে শুৱনি অ তাতো যে হৰ্ণ বহে মোৰ মন কিনো ভাব
নিশা নাহে টোপনি উদং উদং বুকুৰ ভিতৰখন কুলিৰ মাতত বুজিলো মই আহতৰে তলতে ৰয় কোনে মোলে আছে বাট চাই নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই হালধি মাহে সুগন্ধি হনা চিকুণ কমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায় নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে